সংখ্যালঘু অধ্যুষিত অঞ্চলত এই অঞ্চলৰ গৰাখহনীয়াৰ সমস্যাৰ সমাধান কন্তলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উন্নীতকৰণ আদিকে ধৰি যিখিনি উন্নয়ন সম্ভৱ হৈছে সেয়া এই অঞ্চলৰ সামাজিক ব্যক্তি বিশেষৰ প্ৰচেষ্টাতহে। এই ক্ষেত্ৰত নাম ল'ব লাগিব জ্যেষ্ঠ সাংবাদিক কন্তলীৰ অতিকে আপন শ্ৰীযুত প্ৰকাশ মহন্তৰ নাম। তেখেতৰ আমি আমাৰ অঞ্চলৰ বিষয়ে আপোনালোক নিশ্চয় অৱগত, যি কথা আপোনালোকক সকলোৱে অৱগত। আনকি পূৰ্বৰ বকা আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক দুগৰাকীৰ সন্দেহজনক ভূমিকাৰ বাবে মই কথাটো আকৌ কৈছোঁ আপোনালোকক, যি পূৰ্বৰ বকা আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক দুগৰাকীৰ সন্দেহজনক ভূমিকাৰ বাবে কন্তলীত হ'বলগীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো প্ৰতিষ্ঠা নহ'ল। এই বেদনাও সচেতন ৰাইজৰ হৃদয়ত আছে। তেনেস্থলত সেইসকল নেতাই পুনৰ চুমৰীয়া সমষ্টিৰ পৰা জনপ্ৰতিনিধি হ'বলৈ মন মেলাটো অতি দুৰ্ভাগ্যজনক। কেৱল দুৰ্ভাগ্যজনকেই নহয়, এওঁলোকৰ লগত হাত উজান দিয়া সকলকো বিষয়টো বিবেচনা কৰি এই অঞ্চলৰ প্ৰতিটো সমস্যাৰ সৈতে জড়িত ব্যক্তিসকলৰ সন্ধান কৰিবলৈ এই মঞ্চৰ পৰা মই আহ্বান জনাইছোঁ। এনে পৰিস্থিতিৰ মাজত দীৰ্ঘদিনীয়া বঞ্চনাৰ পৰা পৰিত্ৰাণ পাবলৈ স্থানীয় সৎ নিকা ভাৱমূৰ্তি প্ৰাৰ্থীক আগন্তুক বিধানসভাত নিৰ্বাচনত ৰাইজে বিচাৰিছে। ছয়গাঁৱৰ বকা সমষ্টিৰ বিধায়ক দুজন ইমানেই কৰ্মদক্ষ আছিল যে তেওঁলোকে ইতিপূৰ্বে ঘোষণা কৰা দক্ষিণ কামৰূপ জিলাখনৰ স্বীকৃতি জীয়াই ৰাখিব নোৱাৰিলে। আনকি বিভিন্ন অপৰাধমূলক কাম কাজত স্থানীয় বিধায়ক দুগৰাকীৰ হাত থকা বুলি এতিয়া অঞ্চলটোত সৰ্বত্ৰে চৰ্চা চলিছে। বিভিন্ন অপৰাধৰ লগতে ড্ৰাগছ মাদক দ্ৰব্যৰ ব্যাপক প্ৰচলন চলিছে এতিয়া আমাৰ এই অঞ্চলত। আনকি আৰক্ষী থানাৰ কাষতে চলি আছে এই ঘটনাবোৰ।